ऐसे ये देखो हमारा टीचर लोग देखो क्या क्या फेस लिया है। अभी करेगा थोड़ी नाटक ड्रामा बाज। और ये देखो हमारा प्रिंसिपल मैम भी चारों लिया है हाथ में, कुछ ड्रामा करने वाला है। इनके नुतुल भी इस्तेमाल करते हैं। বাইদেউ কি হৈছে ইমান হুলস্থুল হৈ আছে যে ইয়াতে কি হৈছে আপোনালোকৰ হ'ব বাইদেউ এই ছোৱালীজনী আজি কেইদিনমানৰ পৰা এই লোকৰ বাৰীয়ে বাৰীয়ে তাই কিবা উপুৰাই ধৰিছে জানেনে সেই আপুনি এইবিলাক কি কৈছে কোন জামানাত আছে এতিয়া লোক এই আজিকালি এইবিলাক ভূত প্ৰেত নাই অপমান কৰাটো ঠিক হোৱা নাই ৰব ইয়াৰ আমাৰ ছোৱালীজনী পুৰা ধৰিছে আপুনি একো ধৰ নহয় নহয় তাই কিবা অসুখ হৈছে তাই ডক্টৰক মাতি দিব লাগিব ৰব আপুনি একদম টেনচন নকৰিব মই ডক্টৰক মাতি আছো ৰব
তাই নিশ্চয় কিবা অসুখ আছে ৰ'বা। ডক্টৰক মাতিলে উকুৰা কৰিলে বাইদেউ বেয়া হ'ব। নহয় নহয় বাইদেউ একো নহয় আপুনি নুবুজে, আজিকালি আমাৰ আজিকালি ভোক লাগছে মোৰ। নহয় আজিকালি একো কোনো এই যে ভূত প্ৰেত একো নাই আজিকালি মই ৰ'ব জানো আপোনালোকে কি কৰে কৰোঁ। আপুনি অকণমান এই যে জয়ী থকা চক্ৰৱৰ্তী বাইদেউ ঘৰলৈ আহকচোন আহক মই ৰাস্তাতে ৰখি দি আছোঁ ৰ'ব আপোনালোকে অকণমান বাইদেউ আহিছে এই এতিয়া ভূতে প্ৰেতে ধৰিছে কিবা কবিতা চলাইছে নেকি কিবা কৰি আজি আছে বাৰীত মানুহৰ বাৰী বাৰী ঘূৰি ফুৰে নহয়, এই কিবা উকুৰে লাগিছে জানেনে। মই অজা এটা মাটি আনি অলপ পাৰিছোঁ দিছে ভাল হ'ব চাগে। আপুনি এতিয়াও এইবিলাক কথা বিশ্বাস কৰেনে বাইদেউ? আমাৰ গাঁৱততো সেইবিলাকে চলে। এইবিলাক এনেই ভূত প্ৰেত এইবিলাক একো নাই। এইবিলাক তাই হৈছে হয়তো আইৰণ ডেফিচিয়েঞ্চি হৈছে, নহ'লে হিমগ্ল'বিনৰ কমৰ কাৰণেও হ'ব পাৰে। বুজি পাইছে? এইবিলাক বুজি নাপাওঁ বাইদেউ আমি। মই আপোনাক এবাৰ শুনিছনে এই হিমগ্ল'বিনৰ অভাৱ বোলেতো দেখিছনে। খাবলৈ ক'লেওতো তই নাখাবি নহয়। তাইৰ পালছটোও বহুত কম আছে, বুজি পাইছা? তাইৰ খোৱা খাদ্যখিনি ঠিক মাত্ৰাত কৰা নাই। বস্তু বাইদেউ বুজি নাপাওঁ, পালছ বস্তু বুজি নাপাওঁ। এইটো হৈছে হাতৰ যিটো নাড়ীৰ গতি হয় এইটো তাইৰ কম আছে, আৰু এইটো হয় খোৱা খাদ্যৰ অভাৱৰ কাৰণে হয়। তাই যদি পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ভিটামিন বা এনেকুৱা আইৰণ এইবিলাক পোৱা নাই দেহত, তেতিয়াহ'লে খোৱাৰ খাদ্যৰ অভাৱতো হ'ব পাৰে। সেয়ে বাইদেউ আপোনালোকৰ এই ঘৰত শাক কচু বস্তু যি আছে সেইবিলাকে খুৱাই দিব তাক, আৰু সেইবিলাকৰ পৰাই ৰক্ত আপোনালোকে ঢেকীয়া শাক কলফুল পচলা এইবিলাকতে খুৱাব। বজাৰৰ পৰা বস্তু যে কিনি আনি খুৱাব লাগিব তেনেকুৱা কোনো কথা নাই। সেইবিলাকৰ পৰা যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়। আৰু মই তাইৰ কাৰণে নিশ্চয় হ'ব। আমাৰ বাৰীখনত দেখোন কচু ঢেকীয়া ভৰ্তি হয়। হয়, আপুনি মধুৰিআম খুৱাব পাৰে, আপুনি বতৰৰ ফলখিনিও ঠিকমতে যদি তাইক খুৱায় তাই নিশ্চয় দেহটো শুনিছনে তই? আজিৰ পৰা তাই কচুও খাব লাগিব, ঢেকীয়াও খাব লাগিব, বুজি পাইছ? কলফুল খাব লাগিব, তেতিয়াহে তই ভাল হ'বি। আৰু নহ'লে তোৰ এনেকুৱা সমস্যাবিলাক থাকিয়ে যাব। নিশ্চয়। আৰু আপুনি চিন্তা নকৰিব, আপোনাক মই কেইটামান মেডিচিন তাইক লিখি দিছোঁ, এইখিনি আপুনি তাইক ফাৰ্মাচীৰ পৰা আনি খুৱাই ল'ব, ঠিক আছে? আৰু এইকেইটা মেডিচিন তাইক ৰাতিপুৱা আৰু ৰাতি ভাত খোৱাৰ পিছত এটাকে খাবলৈ দিব, ঠিক আছে? হ'ব বাইদেউ? এই মেডিচিনখিনি খাই ল'বা। আৰু আপুনি ভূত প্ৰেত এইবিলাক কেতিয়াও বিশ্বাস নকৰিব, নালাগে। এইবিলাক সম্পূৰ্ণ বিনামূলীয়া হয়, নালাগে। হ'ব? আমি সংকল্প ল'লোঁ যে আমাৰ ভূত প্ৰেত এইবিলাকক আমি বিশ্বাস নকৰোঁ, আৰু এই অজাৰ পানী চানী আমি দলিয়াই পেলাম নহয়। আজিৰ পৰা আমি এইবিলাক খাওঁ, কল ফুল খাওঁ, তেতিয়াহে আমাৰ গাত কি হ'ব আইৰণ নহয়। হয়নে বাইদেউ? হয় হয়।